নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। আজি বৰ উলহ মালহেৰে ইছলাম ধৰ্মাৱলম্বী লোকে পালন কৰিলে পবিত্ৰ বকৰি ঈদ আৰু আজি ৰাতিপুৱাতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ বকৰি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমান্তৰালকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক পবিত্ৰ ঈদ উল আজহাৰ শুভেচ্ছা জনাই ৰাতিপুৱাতেই আৰু বৰ উলহ মালহেৰে আজি ইছলাম ধৰ্মাৱলম্বী লোকে পালন কৰে পবিত্ৰ ঈদ উল আজহা। চৰকাৰৰ ফালৰ পৰা যিকেইটা নিয়ম বান্ধি দিছিল সেই আটাইকেইটা নিয়ম ভালদৰে মানি আজি উদযাপন কৰিছে বকৰি ঈদ মুছলমান সমাজে। গৰুৰ পৰিৱৰ্তে ছাগলী মহ কুৰবানী দিছে মুছলমান ৰাইজে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি পূৰ্ণ সমৰ্থন জনোৱা পৰিলক্ষিত হৈছে আজিৰ দিনটোত ইছলাম ধৰ্মাৱলম্বী লোকে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, আজি পবিত্ৰ বকৰি ঈদৰ দিনাই নগাঁৱত নিষিদ্ধ মাংস জব্দ কৰিছে আৰক্ষীয়ে। নগাঁৱৰ নেমচি হাস্পতালৰ সন্মুখত নিষিদ্ধ মাংস জব্দ। অসাধু চক্ৰই নিষিদ্ধ মাংস বিতৰণ কৰিছিল। এঘৰ হিন্দু পৰিয়ালৰ ঘৰৰ সমীপতে কাটিছিল নিষিদ্ধ মাংস। আৰক্ষী উপস্থিত হোৱাৰ লগে লগেই পলায়ন কৰে অসাধু চক্ৰৰ দলটো। আৰু ৰাজ্যত যিহেতু আজি ইছলাম ধৰ্মাৱলম্বী লোকে পালন কৰিছে পবিত্ৰ বকৰি ঈদ আৰু ঈদৰ দিনাই নিষিদ্ধ মাংস উদ্ধাৰ হোৱাক লৈ নগাঁৱত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে। আন এটা ব্ৰেকিং নিউজ, আজি পবিত্ৰ ঈদৰ দিনাই এক বিশেষ দৃশ্য ইতিমধ্যেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভৰিৰ তলত গামোচা। পবিত্ৰ ঈদৰ দিনাই গামোচাক চূড়ান্ত অপমান। ঈদৰ দিনাই গামোচাক চৰম অপমান কৰা হৈছে। গামোচাৰ ওপৰত থিয় হৈ নামাজ আদায় মুছলমান লোক এজনৰ। এগৰাকী মুছলমান ব্যক্তিৰ কাণ্ডক লৈ তীব্ৰ চৰ্চা সমগ্ৰ অসমজুৰি। নামাজ আদায় কৰি থকাৰ সময়তেই দেখা গ'ল এই বিশেষ দৃশ্য। এফালে নামাজ আদায়, আনফালে গামোচাক অপমান মুছলমান লোকজনৰ। গামোচাক ভৰিৰ তলত ৰাখি নামাজ আদায় কৰিছে মুছলমান লোকজনে। মুছলমান ব্যক্তিৰ কৰ্মকাণ্ডক লৈ লজ্জিত মুছলমান সমাজ। মাছ খোৱাত সংঘটিত হৈছে সমগ্ৰ ৰাজ্য কঁপাই যোৱা এই ভয়ংকৰ ঘটনা। এফালে পবিত্ৰ ঈদ উদযাপন কৰিছে মুছলমান সমাজে, বৰ উলহ মালহেৰে উদযাপন কৰিছে, কিন্তু তাৰ বিপৰীতে এজন মুছলমান ব্যক্তিৰ কাণ্ডই এতিয়া জোকাৰিছে সমগ্ৰ ৰাজ্য। অসমীয়াৰ স্বাভিমান গামোচাৰ ওপৰত এইদৰে নামাজ আদায় কৰি চূড়ান্ত অপমান কৰিছে গামোচাক। অন্য এটা খবৰ, ইছলাম ধৰ্ম ভাল ধৰ্ম। ইছলামৰ প্ৰশংসাত এইবাৰ পঞ্চমুখ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ মুখত শুনিবলৈ পোৱা গ'ল ইছলাম ধৰ্মৰ প্ৰশংসা। ইছলাম ধৰ্ম এটা ভাল ধৰ্ম বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। মই বহুত গভীৰভাৱে ইছলাম ধৰ্ম অধ্যয়ন কৰিছোঁ বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। UCCৰ আৰম্ভণিও হজৰত মহম্মদৰ শিক্ষাৰ পৰাই হৈছিল। ইছলাম ধৰ্মত দ্বিতীয় বিবাহ ইমান সহজ নাছিল। হজৰত মহম্মদৰ নিয়ম পঢ়িলে সকলো কথা বুজা যায়। যদি দ্বিতীয় বিবাহ কৰে তেন্তে প্ৰথম পত্নীৰ অনুমতি ল'ব লাগিব। অনুমতি লওঁতে ক'ব লাগিব মই দুয়োগৰাকীকেই সমান চকুৰে চাম। প্ৰথম পত্নীৰ বেমাৰ বুলি দ্বিতীয় বিবাহ কৰিলে নহ'ব। ইছলাম ধৰ্ম ভাল ধৰ্ম, ইছলাম ধৰ্ম বেয়া ধৰ্ম নহয়। এইদৰে ইছলাম ধৰ্মৰ প্ৰশংসাত পঞ্চমুখ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। UCCক লৈও বিৰোধীক উভতি ধৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। UCCক লৈ বিৰোধীয়ে পলিটিক্স নকৰিব, হিমন্ত চৰকাৰক সমৰ্থন জনাইছে মুছলমান সমাজে। UCCক সম্পূৰ্ণৰূপে সমৰ্থন জনাইছে অসমৰ মুছলমান সমাজে। বিৰোধীয়ে UCCক লৈ কোনো ধৰণৰ পলিটিক্স নকৰিব। মুছলমান সমাজে ভালদৰে বুজি পাইছে UCCৰ মহত্ব, গতিকে বিৰোধীয়ে কেতিয়াও UCCক লৈ যাতে বিতৰ্ক নকৰে। এইদৰে UCCৰ সন্দৰ্ভতো বিৰোধীক উভতি ধৰি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিবলৈছো এটা বিগ ব্ৰেকিং নিউজ, এটা পলিটিকেল ব্ৰেকিং। কৰ্ণাটকৰ ৰাজনীতিত বৃহৎ পট পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে। কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী হ'ব DK শিৱকুমাৰ। সিদ্ধাৰামায়াই ঘোষণা কৰিলে শিৱকুমাৰৰ নাম। বিয়লি 3 বজাত ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ অৰ্পণ কৰিছে সিদ্ধাৰামায়াই। পদত্যাগ পত্ৰ দাখিল কৰি সিদ্ধাৰামায়াই ঘোষণা কৰিছে কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰীৰ নাম। কৰ্ণাটকৰ ৰাজনীতিত এই বৃহৎ পট পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে, কিয়নো এইবাৰ কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে DK শিৱকুমাৰ। আৰু এই ঘটনাৰ পিছতে কৰ্ণাটকত এতিয়া প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াৰ পদত্যাগক লৈ উত্তাল কৰ্ণাটক।
কৰ্ণাটকৰ ৰাজপথত জ্বলি উঠিছে ৰাহুল গান্ধীৰ ফটো। সিদ্ধাৰামায়াৰ সমৰ্থকে ৰাজপথত জ্বলালে ৰাহুল গান্ধীৰ ফটো। মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ সিদ্ধাৰামায়াৰ, তাৰ পিছতে উত্তাল কৰ্ণাটক। কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী হ'ব DK শিৱকুমাৰ। গৰম হৈ পৰিছে কৰ্ণাটকৰ ৰাজনৈতিক প্ৰেক্ষাপট। সিদ্ধাৰামায়াৰ সমৰ্থকে মানি লোৱা নাই সিদ্ধাৰামায়াৰ পদত্যাগ। ৰাজনৈতিক অংকৰে সিদ্ধাৰামায়াক আঁতৰোৱাৰ অভিযোগ উত্থাপন কৰিছে সমৰ্থকে। তাৰ পিছতেই ৰাহুল গান্ধীৰ বিৰুদ্ধে কৰ্ণাটকত বৃহৎ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। অন্য এটা খবৰ, আজি পবিত্ৰ ঈদৰ দিনাই উচ্ছেদৰ আতংক বেদখলকাৰী ৰাইজৰ মাজত। তালিকালৈ বন বিভাগৰ বৃহৎ উচ্ছেদৰ প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। দয়া নাই ক্ষমা নাই নীতিৰে চলিব উচ্ছেদ অভিযান। ঈদৰ দিনাই উচ্ছেদৰ আতংক বিৰাজ কৰিছে উচ্ছেদিতৰ মাজত। ঈদৰ আনন্দৰ মাজতেই উচ্ছেদৰ জাননীয়ে আনিছে ভয়ংকৰ খবৰ। তালিকালৈ বন বিভাগৰ টহল দেখিবলৈ পোৱা গৈছে। ফৰেষ্ট ডিপাৰ্টমেণ্ট সম্পূৰ্ণৰূপে প্ৰস্তুত। মেৰাপানীৰ 2 নং নেঘেৰিবিলৰ 59টা পৰিয়ালত টহল বন বিভাগৰ। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ, উচ্ছেদস্থলীত অব্যাহত আছে স্থগিতাদেশ। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰিলেই বন বিভাগে চলাব উচ্ছেদ অভিযান। বন বিভাগৰ বিশেষ মুখ্য সচিবৰ উপস্থিতিত চলিল স্থান পৰিদৰ্শন। যিকোনো মুহূৰ্ততেই চলিব বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান। অন্য এটা খবৰ, SIR নিৰ্ধাৰণ নকৰে নাগৰিকত্ব। ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হোৱা মানে বিদেশী নহয়। ভোটাৰ তালিকাৰ পৰা কৰ্তন হোৱা লোকৰ নাম কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ পঠিয়াব লাগিব। SI সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ এই গুৰুত্বপূৰ্ণ ৰায়দান। SIRৰ যোগেদি নাগৰিকত্ব প্ৰমাণ কৰিব নোৱাৰি। ভোটাৰ তালিকাৰ পৰা কোনো এজন লোকৰ নাম বাদ পৰিলে সেই লোকজন বিদেশী নহয়। ভোটাৰ তালিকাৰ পৰা কৰ্তন হোৱা লোকৰ নাম কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত দিব লাগিব। SIR সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ এই মন্তব্য। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সদস্যসকললৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নতুন আহ্বান। জনতাই ব্যক্তিগত গাড়ীৰ সলনি ৰাজহুৱা পৰিবহণ ব্যৱস্থা ব্যৱহাৰ কৰিছে। যদি আমাৰো লক্ষ্য একে স্থানলৈ, তেন্তে কেবিনেট বৈঠক আৰু অন্যান্য কাৰ্যসূচীলৈ মন্ত্ৰীসকলে বেলেগ বেলেগ গাড়ীৰ সলনি একেখন গাড়ী ব্যৱহাৰ কৰিলে ভাল হ'ব। ইন্ধনৰ সংকটৰ মাজতেই এইবাৰ বিজেপি চৰকাৰৰ বিধায়ক আৰু মন্ত্ৰীসকললৈ এই আহ্বান ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, মন্ত্ৰী বিষয়াৰ বিদেশ ভ্ৰমণৰ সকলো চৰকাৰী কাৰ্যসূচী বাতিল মেঘালয় চৰকাৰৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাইছে এতিয়া মেঘালয় চৰকাৰে। মেঘালয় চৰকাৰৰ যিসকল মন্ত্ৰী আৰু বিষয়া আছে তেওঁলোকৰ বিদেশ ভ্ৰমণৰ সকলো ধৰণৰ কাৰ্যসূচী ইতিমধ্যে বাতিল কৰিছে মেঘালয় চৰকাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মেঘালয় চৰকাৰে গ্ৰহণ কৰিলে ব্যয় সংকোচন নীতি। এটা দুখজনক খবৰ, ঈদৰ দিনাই ৰাজ্যত ভয়ংকৰ ঘটনা। ৰেলে কাটিলে 2জনকৈ লোকক। পবিত্ৰ ঈদৰ দিনাই ৰাজ্যত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ৰেলে কাটিলে 2জনকৈ লোকক। শোকাবহক ঘটনা। শ্ৰীভূমিৰ চৰগোলাত হুলস্থলীয়া পৰিস্থিতিৰ সৃষ্টি হয় আজিৰ দিনটোত। আব্দুল মান্নান আৰু সুৰজ ৰয়ৰ ৰেলৰ খুন্দাত মৃত্যু। ঘটনাস্থলীত ইতিমধ্যেই উপস্থিত হৈছে ৰেল আৰক্ষী। ঈদৰ দিনাই সমগ্ৰ ৰাজ্য কঁপাই যোৱা এই শোকাবহক ঘটনাটো সংঘটিত হৈছে। ৰেলে কাটিলে 2জনকৈ লোকক। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ভঙা মছজিদতেই ঈদৰ নামাজ আদায়। যুদ্ধজৰ্জৰ গাজাত এই পৰিৱেশ দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত। সমগ্ৰ বিশ্বতে উদযাপন হৈছে পবিত্ৰ ঈদ, কিন্তু গাজাত দেখিবলৈ পোৱা গৈছে এক মৰ্মান্তিক দৃশ্য। যুদ্ধজৰ্জৰ গাজাত ঈদৰ নামাজ ভঙা মছজিদ সন্মুখত লৈ আদায় কৰিবলগীয়া হৈছে নামাজ। গাজাৰ মুছলমানে দুখৰ মাজতো পালন কৰিছে ঈদ উল আজাহা। যন্ত্ৰণাকাতৰ সময়ৰ মাজতে পালন কৰিছে ধৰ্মীয় ৰীতি নীতি। যুদ্ধজৰ্জৰ পৰিস্থিতিৰ মাজতেই বিশ্ব শান্তি বিচাৰি আল্লাহলৈ দোৱা। ইজৰাইলৰ আক্ৰমণত নিশ্চিন্ন হৈ পৰিছিল গাজাৰ বহু মছজিদ, কিন্তু অশান্তজৰ্জৰ পৰিস্থিতিৰ মাজতো উদযাপন কৰা হৈছে ঈদ। যুদ্ধজৰ্জৰ গাজাত আজিৰ দিনটোত এই মৰ্মান্তিক কেতবোৰ দৃশ্য ইতিমধ্যেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। কোনো ধৰণৰ আনন্দ উল্লাস নাই, কেৱল মাত্ৰ ভঙা মছজিদৰ সন্মুখত গাজাৰ হাজাৰ হাজাৰ মুছলমান ৰাইজ একত্ৰিত হৈ পবিত্ৰ ঈদৰ নামাজ আদায় কৰি বিশ্ব শান্তিৰ বাবে দোৱা কৰিছে। দিবলৈছো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আন এটা ব্ৰেকিং নিউজ।
ভয়ঙ্কৰ প্ৰত্যুত্তৰ পবিত্ৰ ঈদৰ দিনাই আমেৰিকাৰ বিৰুদ্ধে ভয়ঙ্কৰ অভিযান অধিক উত্তেজনাপূৰ্ণ হৈছে আমেৰিকা ইৰাণৰ যুদ্ধ পবিত্ৰ ঈদৰ দিনাই আমেৰিকাক শক্তি দেখুৱালে এইবাৰ ইৰাণে ষ্টেট অফ হৰমুজত আমেৰিকাক ভয়ঙ্কৰ আক্ৰমণ ইৰাণৰ হৰমুজ পাৰ হ'বলৈ লওঁতেই আমেৰিকাৰ টেংকাৰত এই ভয়ঙ্কৰ আক্ৰমণ বন্দৰ আব্বাছৰ সমীপতেই আমেৰিকাই চলাইছিল আক্ৰমণ আমেৰিকাৰ আক্ৰমণৰ পাছতেই অধিক যুদ্ধংদেশী ৰূপত ইৰাণ আমেৰিকাৰ বিমান ঘাটিটো ইৰাণৰ ফালৰ পৰা ভয়ঙ্কৰ আক্ৰমণ অধিক উত্তেজনাপূৰ্ণ হৈ পৰিছে মধ্যপ্ৰাচ্যৰ যুদ্ধ আমেৰিকা ইজৰাইলৰ মাজত পুনৰবাৰ যুদ্ধ আৰু অধিক বৃদ্ধি পাইছে আজি পবিত্ৰ ঈদৰ দিনাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওপৰত ভয়ঙ্কৰ প্ৰতিশোধ লৈছে ইৰাণ ৰাষ্ট্ৰই আমেৰিকাৰ ওপৰত ইটোৰ পাছত সিটো ভয়ঙ্কৰ আক্ৰমণ কৰিছে ইৰাণে ঈদৰ দিনাই এই ভয়ঙ্কৰ প্ৰতিশোধ ইৰাণৰ মূল্যবৃদ্ধিক লৈ এবাৰ হৰপ হৈ পৰিছে কংগ্ৰেছ বিধায়ক ডক্টৰ জয়প্ৰকাশ দাস মূল্যবৃদ্ধিৰ জয়ত এতিয়া জনতা জীয়াই থাকিবলৈ ভাবিব লগা হৈছে বিজেপিৰ অন্ধভক্তসকলৰ মতে মোদীজী থাকিলেই হ'ল মূল্যবৃদ্ধি যিমান হয় হোক তেওঁলোকৰ কোনো ধৰণৰ মতলব নাই মূল্যবৃদ্ধিক লৈ ভাৰতবৰ্ষৰ ইতিহাসত কাহানিও নোপোজা ঘটনা হৈছে কোনোবা প্ৰধানমন্ত্ৰীয়ে তেল কমকৈ খাবলৈ কোৱা দেখিছিল নেকি আগতে নিৰ্বাচনৰ আগত আৰু এতিয়া কথা সলনি হৈছে বিজেপি দলৰ মূল্যবৃদ্ধি সন্দৰ্ভত বিজেপি কটাক্ষ কংগ্ৰেছ বিধায়ক জয়প্ৰকাশ দাসৰ মূল্যবৃদ্ধিৰ জয়ত এতিয়া জনতা জীয়াই থাকিবলৈ ভাবিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে মূল্যবৃদ্ধি নিয়ন্ত্ৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বিশ্বগুৰু খ্যাত মোদী আৰু বিজেপি চৰকাৰ এটা জৰুৰী খবৰ 2 আগষ্ট তাৰিখৰ পৰা অসমত আৰম্ভ হ'ব লোকপিয়ল পৰিয়ালৰ প্ৰতিজন সদস্যই সাজু কৰক সকলো নথিপত্ৰ এই 5বিধ নথিৰ এটাও নহলে হ'ব ভয়ঙ্কৰ বিপদ লোকপিয়ল আৰম্ভ হ'বলৈ গৈ আছে সমগ্ৰ অসমত হ'ব এইবাৰ লোকপিয়ল ডকুমেণ্টছ আপোনালোকে ৰেডি ৰাখক 2 আগষ্ট তাৰিখৰ পৰা অসমত আৰম্ভ হ'ব লোকপিয়ল প্ৰক্ৰিয়া 17 আগষ্টৰ পৰা ঘৰে ঘৰে যাব লোকপিয়লৰ বিষয়াসকল পৰীক্ষা কৰিব নথিপত্ৰ আপুনি সাজু কৰক এতিয়াৰে পৰা কি নথিৰ প্ৰয়োজন হ'ব আপোনাৰ 5বিধ নথিৰ প্ৰয়োজন হ'ব সকলো জানি লওক 15 ছেপ্টেম্বৰলৈকে চলিব লোকপিয়লৰ এই প্ৰক্ৰিয়া প্ৰায় 85,000 কৰ্মী নিয়োজিত হ'ব এই লোকপিয়লৰ প্ৰক্ৰিয়া লোকপিয়ল সন্দৰ্ভত জুনত আৰম্ভ হ'ব গণনাকাৰী বিষয়াৰ প্ৰশিক্ষণ ট্ৰেইনিং আৰম্ভ হ'ব নিয়োজিত বিষয়াসকলে ঘৰে ঘৰে গৈ সদস্যসকলৰ নাম বৈবাহিক স্থিতি শিক্ষা বৃত্তি তথ্যৰ সত্যতা সঠিকতা নিশ্চিত কৰিবলৈ প্ৰতিটো পৰিয়ালৰ সদস্যৰ যাৱতীয় চৰকাৰী নথিপত্ৰ পৰীক্ষা কৰিব লাগিব সাজু কৰক নথিপত্ৰ প্ৰথমে আপুনি সাজু কৰক আপোনাৰ আধাৰ কাৰ্ড থাকিব লাগিব দ্বিতীয়তে আপোনাৰ প্ৰয়োজন হ'ব ভোটাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব তৃতীয়তে আপোনাৰ পান কাৰ্ডৰ প্ৰয়োজন হ'ব পান কাৰ্ড থকাটো বাধ্যতামূলক 4 নম্বৰ জন্মৰ প্ৰমাণপত্ৰৰ লগতে উল্লেখ কৰিব লাগিব পৰিয়ালৰ সদস্যৰ সকলো গুৰুত্বপূৰ্ণ তথ্য আৰু 5 নম্বৰ দৰকাৰ হ'ব আপোনাৰ আন কেতবোৰ ডকুমেণ্টছ লোকপিয়ল সন্দৰ্ভত জুনত আৰম্ভ হ'ব গণনাকাৰী বিষয়াসকলৰ ট্ৰেইনিং সেশন আৰু এই 5বিধ ডকুমেণ্টছ ৰেডি ৰাখক নিয়োজিত বিষয়াসকলে ঘৰে ঘৰে গৈ সদস্যসকলৰ নাম বৈবাহিক স্থিতি শিক্ষা বৃত্তি আদিৰ তথ্য ল'ব তথ্যৰ সত্যতা আৰু সঠিকতা নিশ্চিত কৰিবলৈ প্ৰতিটো পৰিয়ালৰ সদস্যৰ যাৱতীয় চৰকাৰী নথিপত্ৰ পৰীক্ষা কৰিব আন এটা গুৰুত্বপূৰ্ণ খবৰ এটা শোকাবহ খবৰ এই মুহূৰ্তত আহি পৰিছে তীব্ৰ বতাহত নদীৰ মাজত উলটি গ'ল যাত্ৰীবাহী নাও পুনৰবাৰ ভয়ঙ্কৰ নাও দুৰ্ঘটনা অতি কমেও 7জনকৈ লোক পানীত ডুবি মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে এই পৰ্যন্ত 2জন লোকৰ মৃতদেহ উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে স্থানীয় আৰক্ষীৰ মতে 5জন লোক বৰ্তমানেও সন্ধানহীন এই নাও দুৰ্ঘটনাত ওচৰতে থকা আন এখন নাৱেৰে 7জন লোকক উদ্ধাৰ কৰা হৈছে বিহাৰৰ পাটনা জিলাত গংগা নদীত এই শোকাবহ নাও দুৰ্ঘটনা সংঘটিত হয় সমগ্ৰ ভাৰত কঁপাই যোৱা এই নাও দুৰ্ঘটনা 14ৰ পৰা 15জন যাত্ৰী কঢ়িওৱা নাও ডুব গ'ল উমানাথ গংগা ঘাটত তাৰ পিছতেই এক শোকাবহ পৰিস্থিতিয়ে বিৰাজ কৰিছে পাটনাত